এটা বিগ ব্ৰেকিং নিউজ গুৱাহাটীত HMPVত আক্ৰান্ত প্ৰথম গৰাকী ৰোগী চিনাক্ত কৰা হৈছে এখন ব্যক্তিগত হস্পিটেলত চিকিৎসাধীন হৈছে ৰোগীগৰাকী এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে HMPVত আক্ৰান্ত অসমৰ দ্বিতীয় গৰাকী ৰোগী পূৰ্বে অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আন এগৰাকী ৰোগীৰ দেহত ধৰা পৰিছিল HMPV জ্বৰ চৰ্দিত আক্ৰান্ত হৈ আছে মহিলাগৰাকীৰ স্বামীৰ দেহতো দেখা দিছে অনুৰূপ লক্ষণ এই মুহূৰ্তত আমি অমৰেন্দ্ৰ ডেকা আমাৰ সৈতে সংযুক্ত হৈ আছে ফোন লাইনত অমৰেন্দ্ৰ ডেকা প্ৰথমতে আপোনাৰ লগত এই সন্দৰ্ভত কিছু তথ্য জানিব বিচাৰিছো মহিলাগৰাকী যিগৰাকী মহিলাৰ দেহত HMPV ধৰা পৰিছে সেয়া হৈছে অসমৰ দ্বিতীয় গৰাকী ৰোগী সমান্তৰালভাৱে আমি এই মুহূৰ্তত যদিহে সম্ভৱ হৈছে তেতিয়াহ'লে আপোনাৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম মহিলাগৰাকী অসমৰ বাহিৰলৈ বা বহিৰাজ্যলৈ বা বিভিন্ন স্থানত ভ্ৰমণৰ কিছু তথ্য আছে নেকি এই সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে নেকি সবিশেষ জনাব বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে তাৰ সমান্তৰালকৈ মহিলাগৰাকীৰ স্বামীৰ দেহতো বৰ্তমান HMPV আক্ৰান্ত হোৱাৰ কিছু লক্ষণ দেখা দিছে জ্বৰ চৰ্দি কাহৰ পিছত মহিলাগৰাকীক হস্পিটেলখনত ভৰ্তি কৰোৱা হৈছিল আৰু তাৰ পিছতে দেখা গৈছিল যে মহিলাগৰাকীৰ HMPV আক্ৰান্ত বুলি পৰীক্ষাৰ অন্তত নিশ্চিত কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসকসকলে বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে সমান্তৰালকৈ মহিলাগৰাকীৰ স্বামীৰ দেহতো HMPVৰ কিছু লক্ষণ দেখা দিছে তেওঁৰ সকলো ৰিপৰ্ট এতিয়ালৈকে অহা নাই কিছু সময়ৰ প্ৰয়োজন হ'ব হয়তো আজি দিনৰ ভাগতে এইটো নিশ্চিত কৰিব পৰা যাব যে মহিলাগৰাকীৰ স্বামীৰ দেহতো ইতিমধ্যে HMPV পোৱা গৈছে নেকি বা এই ভাইৰাছৰ দ্বাৰা তেওঁ আক্ৰান্ত হৈছে নেকি এই কথাখিনি জানিবলৈ আমি কিছু অপেক্ষা কৰিব লাগিব সন্ধিয়াৰ ভাগলৈ এই কথাখিনি নিশ্চিত হ'ব কিন্তু গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দুয়োগৰাকীকে বৰ্তমান পৃথকে ৰাখি চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে তাৰ লগতে হস্পিটেল কৰ্তৃপক্ষই সকলো ধৰণৰ যি ব্যৱস্থা বা যেনে ধৰণৰ আচলতে সুৰক্ষা ব্যৱস্থা সেয়া কৰিছে কাৰণ নিৰাপদে যাতে সকলো থাকে তাৰ বাবে ব্যৱস্থা কৰিবলগীয়া হৈছে তেওঁলোক সম্পূৰ্ণকৈ আইচলেটেড কৰি ৰখা হৈছে আৰু দুয়োগৰাকীকে পৃথকে ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে দুয়োগৰাকীৰ আচলতে কোনো ট্ৰেভেল হিষ্ট্ৰী আছে নেকি সেই সম্পৰ্কে এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰু সবিশেষ তথ্যৰ বাবে আমি কিছু সময় অপেক্ষা কৰিব লাগিব কিন্তু আমাৰ দৰ্শকক জনাইছো যে গুৱাহাটীত প্ৰথম গৰাকী HMP আক্ৰান্ত ৰোগী ইতিমধ্যে চিনাক্ত কৰা হৈছে নিশ্চিত কৰা হৈছে HMP আক্ৰান্ত বুলি এগৰাকী মহিলাক যথেষ্ট বয়সীয়াল মহিলা ৭৫ বছৰ বয়স বুলি জানিব পৰা গৈছে এইগৰাকী হৈছে অসমৰ দ্বিতীয় গৰাকী HMPV আক্ৰান্ত ইয়াৰ পূৰ্বে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ডিব্ৰুগড়ত এগৰাকী ৰোগীক HMPV আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছিল গতিকে তেওঁৰ স্বামীৰ স্বাস্থ্য সম্পৰ্কে আমি কিছু সময় পিছত তথ্য দিব পাৰিম তাৰ সমান্তৰালকৈ এই মহিলাগৰাকী বা তেওঁলোক দুয়োগৰাকীৰে কিবা ট্ৰেভেল হিষ্ট্ৰী আছে নেকি সেই সম্পৰ্কে আমি কিছু সময় পিছতে বিশদভাৱে উল্লেখ কৰিব পাৰিম সমীৰণ হয় নিশ্চিতভাৱে অমৰেন্দ্ৰ ডেকা আমি আপোনাৰ সৈতে পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম এই মুহূৰ্তত যিখিনি তথ্য আমি দৰ্শকসকলৰ জ্ঞাতাৰ্থে আগবঢ়াব পাৰিছোঁ সেই তথ্যৰ ভিত্তিত আমি জনাইছোঁ যে এখন গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে HMP ৰোগত আক্ৰান্ত মহিলাগৰাকী বয়স ইতিমধ্যে সতীৰ্থ সাংবাদিক অমৰেন্দ্ৰ ডেকাই জনাইছে যে ৭৫ বছৰ হৈছে আৰু তেখেতৰ কোনো যাতায়ত ইতিহাস আছে নেকি বা ট্ৰেভেল হিষ্ট্ৰী আছে নেকি সেই সন্দৰ্ভতো অনুসন্ধান অব্যাহত ৰখা হৈছে পৰৱৰ্তী সময়ছোৱাত সেই সন্দৰ্ভত বিতং তথ্য জানিব পৰা যাব